নিশ্চয়কৈ যে মই এই মুহূৰ্তত এটা কথা ক'ব বিচাৰিছোঁ যে প্ৰায় 11 বজাত আহি উপস্থিত হ'ব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া বৰঝাৰ বিমানবন্দৰত আৰু বৰঝাৰ বিমানবন্দৰৰ পৰা তেওঁ পোনে পোনে যি বৰদোৱা সেই বৰদোৱা অভিমুখে হেলিকপ্টাৰত যাব। গতিকে এই মুহূৰ্তত সেই যিখিনি কথা সেই কথাখিনি আমি ক'ব বিচাৰিছোঁ যে যি আচলতে সাল সলনি যে প্ৰথমে যোৱা কথা আছিল শ্বহীদ স্মাৰক, সেই শ্বহীদসকলক তেওঁ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব, সন্মান প্ৰদৰ্শন কৰিব আৰু তাৰ পাছত তেওঁ যোৱা কথা আছিল বৰদোৱা অভিমুখে। কিন্তু এই মুহূৰ্তত তেওঁ প্ৰায় 11 বজাত আহি উপস্থিত হ'ব বৰঝাৰ বিমানবন্দৰত আৰু বৰঝাৰ বিমানবন্দৰৰ পৰা তেওঁ 11:15 ইয়াৰ পৰা ওলাই যাব যিখন হেলিকপ্টাৰ, সেই হেলিকপ্টাৰলৈ ওলাই যাব তেওঁ বৰদোৱা। গতিকে যিহেতু হিতেন মালী ডাঙৰীয়া আছে মোৰ সৈতে, মই তেওঁৰ ওচৰলৈ আহিছোঁ যে কিছু সাল সলনি হৈছে যে প্ৰথমে বৰদোৱা ইয়াৰ পৰা হেলিকপ্টাৰলৈ বৰদোৱালৈ যোৱা হ'ব প্ৰায় 11:15। গোটেই বিষয়খিনি বা সময়সূচীটো কেনেকুৱা ধৰণৰ পাইছে? আচলতে যিকৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী যোৱাকালি অহাৰ কথা আছিল, কিন্তু বতৰৰ দেখি বা যিটো ৱেডাৰ আছে ৱেডাৰটোৰ কাৰণে তেখেতে কিছু সাল সলনি কৰিছে আৰু যি আছে আজি 11 বাজি গুৱাহাটী বিমানবন্দৰ অৱতৰণ কৰিব। বিমানবন্দৰৰ পৰা কিন্তু গুৱাহাটীলৈ যোৱাৰ কথা আছিল, কিন্তু সময়ৰ প্ৰতি লক্ষ্য ৰাখি তেখেতে ইয়াৰ পৰা পোনে পোনে বৰদোৱালৈ যাব। তাৰ পৰা আহি তেখেতে স্মাৰকলৈ আহিব, গুৱাহাটী স্মাৰক আৰু গুৱাহাটীৰ যিখিনি আছে তেখেতৰ কাৰ্যসূচী পালন কৰিব আৰু তাৰপিছত তেখেতে সন্ধিয়া 6:30 বজাত গুৱাহাটীৰ পৰা পুনৰ দিল্লীলৈ যাব। এইখিনি আচলতে আজি তেখেতৰ যি বতৰ টাইম শ্বেডিউল আছে, টাইম শ্বেডিউলখিনি তেখেতে তেনেকুৱাকৈ পৰিকল্পনা কৰিছে। হয়, নিশ্চয়কৈ যে মই ক'ব বিচাৰিছোঁ যে প্ৰথমে যিহেতু আমি উল্লেখ কৰিব বিচাৰিছোঁ যে বৰঝাৰ বিমানবন্দৰত আহি উপস্থিত হ'ব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী। কালি নিশাৰ ভাগতে যিহেতু আহি উপস্থিত হোৱাৰ কথা আছিল, গতিকে যি ঘন কুঁৱলী সেই ঘন কুঁৱলীৰ বাবে তেওঁ যি যাত্ৰা সেই যাত্ৰা বাতিল হৈছিল নিশাৰ ভাগত আৰু পুৱাৰ ভাগত আহি প্ৰায় 10 বজাত আহি উপস্থিত হোৱাৰ কথা আছিল, কিন্তু যথেষ্ট বিলম্ব হৈছে আৰু প্ৰায় 1 ঘণ্টাৰ প্ৰয়োজন হ'ব গুৱাহাটীত আহি উপস্থিত হ'বৰ বাবে। গতিকে গুৱাহাটীত আহি উপস্থিত হোৱাৰ পিছত তেওঁ প্ৰথমে শ্বহীদ স্মাৰক যোৱাৰ কথা আছিল, কিন্তু সেই যি তেওঁ কাৰ্যসূচী আছে সেই কাৰ্যসূচীৰ কিছু সাল সলনি হৈছে। বৰ্তমান যি প্ৰশাসনৰ লোক বা যিসমূহ সূত্ৰই সেই সূত্ৰই জনোৱা মতে তেওঁ প্ৰথমে যি বৰদোৱা সেই বৰদোৱাৰ বা বটদ্ৰৱা যি প্ৰকল্প আছে সেই প্ৰকল্পত তেওঁ উপস্থিত হ'বগৈ হেলিকপ্টাৰ যোগে আৰু হেলিকপ্টাৰ যোগে তেওঁ বটদ্ৰৱাত গৈ উপস্থিত হ'ব। কিছু সময় পাছতেই বিমানবন্দৰত আহি উপস্থিত হ'ব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। গতিকে একেখন যি হেলিকপ্টাৰতে বা বিমানতে তেওঁলোক বটদ্ৰৱালৈ যাব আৰু সেই বটদ্ৰৱাৰ যি প্ৰকল্প সেই প্ৰকল্পৰ শুভ উদ্বোধনী কৰি তেওঁ বিয়লি ভাগত বা প্ৰায় 2:15 তেওঁ আহি উপস্থিত হ'ব গুৱাহাটীত আৰু গুৱাহাটীৰ যি দুটাকৈ প্ৰকল্প সেই প্ৰকল্প শুভ উদ্বোধনী কৰিব আৰু তাৰ প্ৰাকখনত অৰ্থাৎ গুৱাহাটীত আহি সৰুসজাইত তেওঁ যিহেতু যিখন হেলিকপ্টাৰ সেই হেলিকপ্টাৰ অৱতৰণ কৰিব নগাঁৱৰ পৰা আৰু সেইখন হেলিকপ্টাৰৰ পৰা নামি তেওঁ প্ৰথমে যি শ্বহীদ স্মাৰক সেই শ্বহীদ স্মাৰকত যাব আৰু তাৰ পাছত তেওঁ যি দুটাকৈ প্ৰকল্পৰ শুভ উদ্বোধনী কাৰ্যসূচী আছে সেই কাৰ্যসূচীত ভাগ ল'ব। গতিকে এয়া আছিল যি সময়সূচী বা যি ধৰণৰ গৃহমন্ত্ৰীগৰাকীৰ যি অসম ভ্ৰমণৰ যি কাৰ্যসূচী সেই কাৰ্যসূচী কিছু সাল সলনি হোৱা বুলি আমি উল্লেখ কৰিছোঁ আৰু যিহেতু কিছু সময় পাছতে মুখ্যমন্ত্ৰী গৰাকী আহি উপস্থিত হ'ব বিমানবন্দৰত, গৃহমন্ত্ৰীগৰাকীক তেওঁ আদৰণি জনাব আৰু আদৰণি জনোৱাৰ সমান্তৰালকৈ তেওঁৰ গৃহমন্ত্ৰীগৰাকীৰ সৈতে নগাঁও অভিমুখে হেলিকপ্টাৰত মুখ্যমন্ত্ৰী